নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে শিৱৰাত্ৰিৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু এতিয়া মনত কেইটামান কথা খুৰধনি লাগি আছে সেইকেইটা কথাহে ক'বলৈ আহিছোঁ আজি বিশেষ বেলেগ কথা একো নকওঁ প্ৰথমতে কওঁ যোৱাকালি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে আছিলে আৰু আমাৰ দিনত বাৰু সেইবিলাক নাই তথাপিতো আজিকালি উঠি অহা যুৱ প্ৰজন্মই মানিছে মানক আমাৰ তাত ক'ব লগা একো নাই কিন্তু ভেলেণ্টাইন ডে উপলক্ষে আমাৰ হিয়া ৰামথুৰ পত্নী এটা পোষ্ট দিছিলে আৰু লগতে ইনষ্টাগ্ৰামত এটা ভিডিঅ' তেওঁ মানে দিছিলে শ্বেয়াৰ কৰিছিলে আৰু সেই ভিডিঅ'টো দেখাৰ পিছত গোটেই ৰাতিটো টোপনি নাই আৰু সেইটো চাই থাকোঁতে হঠাতে আকৌ দেখিলোঁ 1:45 মানত এটা দেখিলোঁ ভিডিঅ' যে আমাৰ হিয়া ৰামথুৱে আজি শিৱৰাত্ৰি উপলক্ষে এটা মানে বৰ সুন্দৰ ভিডিঅ' আগতে কোনোবাই বনাই থৈছিলে আৰু মই সেইটো ভিডিঅ' পাই পেলাই এনেকুৱা লাগি আছে মনত তেওঁ যেন জীয়াই আছে তেনেকুৱা যদি কিবা এটা অলৌকিক হৈ যোৱাহেঁতেন তাৰপিছতে তেনেকৈ কোনটো সময়ত চকুযোৰ জাপ খালে ক'ব নোৱাৰোঁ 4:45 মানতে তেনেকুৱাতে 4:45 হৈছে আৰু তেনেকুৱাতে সপোন এটা দেখিলোঁ যে হিয়া ৰামথুৱে সঁচাকৈ আহিছে আহি পেলাই কৈছে বোলে মই বোলে জীয়াই আছোঁ বোলে চাওকচোন গৰিমা গাৰ্গৰ বিচনাৰ কাষত কৈছে মই জীয়াই আছোঁ নহয় তুমি কিয় কান্দি আছা তেনেকৈ কৈছে সেয়া সপোন দেখিছোঁ আৰু আপোনালোকেও চাগে দেখে নেকি বাৰু তেনেকৈ আচলতে মই কৈছোঁ আৰু আমাৰ মাইনাহঁতকো কৈছে বোলে দিনত বোলে যিখিনি কথা ভাবি থাকে সেইখিনিকে বোলে তেনেকৈ বোলে সপোনত দেখে আৰু হয় চাগে মই ভাবি আছিলোঁ বা দেখা পাই আছিলোঁ ভিডিঅ'কেইটা সেইকাৰণে মই তেনেকৈ দেখিছোঁ আৰু আপোনালোকৰ মাজলৈ মই সেই ভিডিঅ'কেইটা আগবঢ়াই দিম আপোনালোকে যিসকলে চোৱা নাই চাব হয়তো সকলোৱে পাইছেই চাগে আৰু এইখিনিতে মই আপোনালোকক এটা কথা কওঁ এই যে আমাৰ হিয়া ৰামথুৰ ন্যায়ক লৈ পেলাই যে ইমান ন্যায় পাব বুলি আমি সকলোৱে বাট চাই আছোঁ আৰু সেইখিনি আস্থা আছে মহামান্য আদালতৰ ওপৰত কিন্তু এটা কথা এতিয়া বৰ বেলেগ ফালে দেখোন ঢাল লৈছেগৈ কথা কিছুমান যে আমাৰ সিদ্ধাৰ্থ তাৰপিছত শ্যাম কানুহঁতে তেওঁলোকক ৰেহাই দিব লাগে বা অমিত প্ৰভাহঁতক মানে সকলোকে ৰেহাই দিব লাগে আৰু এই যে এতিয়া যে জামিন তেওঁলোকে ইচ্ছাকৃতভাৱেহে পিছুৱাই আছে ইচ্ছাকৃতভাৱে তেওঁলোকে মানে এয়া ইটোৰ পিছত সিটোৰ পিছত সিটো তেনেকৈ পিছুৱাই আছে আৰু এনেকৈ থাকোঁতে 20-30 বছৰ লাগিবগৈ হয়তো আমি মৰিমেই আমি নাপামগৈ সেইখিনি গতিকে 20-30 বছৰ লাগিব আমাৰ হিয়া ৰামথুৱে ন্যায় পোৱাৰ ক্ষেত্ৰত গতিকে সকলোৱে আজি শিৱৰাত্ৰিৰ দিনাখন এটা সংকল্প লওক যাতে আমাৰ হিয়া ৰামথুৱে ন্যায় অতি সোনকালে পায় আৰু সেই যিকেইজন কামহা কাল্পিত আছে সকলোৱে যাতে ফাঁচি হওক মই আজি যাম মই অকণমান দেৰিকৈ মন্দিৰলৈ মই সেইটোকে ভাবিছোঁ সেইটোকে মনতে সংকল্প লৈছোঁ সকলোৱে লওক সকলোৰে যেতিয়া সেৱা এইটো লৈ পেলাই কৰিব মই ভাবোঁ আৰু সেইটোকে হ'বগৈ ইমান দুখ লাগিছে আমাৰ হিয়া ৰামথুৰ কেনেকৈ একদম গৰিমা গাৰ্গক ফুলপাহ দিছে কেনেকৈ চুমা খাইছে সেইখিনি দেখি সঁচাকৈ চকুলো বাগৰি গৈছে আৰু তেওঁ যেতিয়া সেই ভিডিঅ'টো আপলোড দিছে ইনষ্টাগ্ৰামত তেওঁ চাগে কেনেকুৱাখিনি লাগিছে চাগে মনত ভাবকচোন কেনেকুৱাখিনি লাগিছে আজি নিসংগতা অনুভৱ তেওঁ কৰিছে তেওঁ থাকিব পাৰে আশে পাশে বহুত মানুহ থাকিব পাৰে কিন্তু নিসংগতা অনুভৱ তেওঁ কৰিবই যিহেতুকে তেওঁ স্বামীজন লগত নাই হয় গতিকে ন্যায় পাব লাগে সেইটোৱে ভাবোঁ আৰু এতিয়া ৰাজনীতি ফালে টানি ইটো বোলে সিটো বোলে সিটো আৰু সকলোখিনি আমাৰ মামাই জানেই গতিকে মামাই পলম কৰিব নালাগে তেওঁচোন বহুত ভাল অনুৰাগী বুলি কৈছিলে আমাৰ হিয়া ৰামথুৰ গতিকে যদি ইমান ভাল অনুৰাগী হয় তেনেহ'লে এই যিখিনি কাম আমি দেখা পাই আছোঁ সেইখিনিতো অনুৰাগীয়ে নকৰে আচল অনুৰাগীয়ে সেইখিনি কাম তেনেকুৱা লেহেমীয়া গতিত নকৰে বা ন্যায় পোৱাৰ ক্ষেত্ৰত এনেকুৱাখিনি বহুৱালি কেতিয়াও নকৰে মানে বহুৱালি বুলি ক'লে ভুল হ'ব ন্যায় পোৱাৰ ক্ষেত্ৰত এইখিনি প্ৰণালী কেতিয়াও নকৰে গতিকে মই ভাবোঁ 2026 চনৰ ইলেকশ্যন পাবহি আৰু মাত্ৰ 2 মাহমান আছে গতিকে তাৰ আগতে আমি ন্যায়টো পালে ভাল হয় আৰু তাৰ আগতে যেতিয়া আমি ন্যায় পাম নহয় তেতিয়াহে ভাবিম যে সঁচাকৈ মামাই আমাক মানে সঁচাকৈ আমাৰ হিয়া ৰামথুৰ অনুৰাগী আছিলে বুলি গতিকে যোৱাকালি গুৱাহাটীলৈ গৈছিলোঁ গুৱাহাটীলৈ যাওঁতে ইমানেই অসুস্থতা তথাপিতো যাওঁতে যিটো পৰিৱেশ দেখিলোঁ জুবিন ক্ষেত্ৰৰ আৰু সেই পৰিৱেশটো আগতে মোৰ মনৰ ফালৰ পৰা কৈছোঁ আগতে যেতিয়া তাত দোকান পোহাৰবিলাক যেতিয়া আমাৰ কেম্পাছৰ ভিতৰতে আছিলে প্ৰথম অৱস্থাৰ পৰাতো দেখা পাইছিলোঁ তেতিয়া মানে এনেকুৱা লাগিছে যে আমাৰ যেনেকৈ মৃত্যুঞ্জয় মন্দিৰত তেনেকৈ ধূপ বন্তি লগোৱা দোকানবিলাক থাকে আমাৰ এনেকুৱা এটা পৰিৱেশ এনেকুৱা এটা লাগিছিলে মনত যে একদম সঁচাকৈ মন্দিৰ তাৰপিছত কালি যেতিয়া হঠাতে দোকানবিলাক বাহিৰত দেখা পালোঁ আৰু সেই ভিতৰত কেইজনমান মানুহে খালি মানে জুবিন ক্ষেত্ৰৰ ভিতৰত আছিলে আৰু কেইজনমান মানুহক দেখা পালোঁ যাওঁতে সোমাব নোৱাৰিলোঁ তাৰপিছত যেতিয়া দেখিলোঁ তাৰপিছত তাৰ পৰিৱেশটো সঁচাকৈ এতিয়া বৰ বেলেগহে হৈছেগৈ দেখোন বনাই দিলে ভাল হ'ব যেতিয়া ধুনীয়া তাত বনাই কৰি দিয়া হ'ব তেতিয়া ভাল হ'ব চাগে কিন্তু এতিয়া যিটো তাত পৰিৱেশ দেখিলোঁ সঁচাকৈ এতিয়াহে মানে শ্মশানৰ নিচিনা লগা হৈছে জেগাখিনি এতিয়া মানে শ্মশানৰ নিচিনাহে লগা হৈছে সঁচা কথা ক'বলৈ গ'লে আগতে ধূপ বন্তি তেল যেতিয়া তাত একদম সকলো দোকান পোহাৰবিলাক আছিলে তেতিয়া মানে একদম মন্দিৰ সদৃশ হৈ আছিলে আৰু এতিয়া মানে যেতিয়া সকলোখিনি একদম নিম্মাও তাত একো নাই গাড়ী মটৰ ভিতৰত একো সেইখিনি ভাল কৰিছে কিন্তু পৰিৱেশটোৱে মোৰ মনৰ কথাখিনি কৈছোঁ তেনেকুৱা লাগিলে আৰু ঘূৰি আহোঁতে মানে মই যিহেতুকে মোৰ মেডিকেল গৈছিলোঁ
ঘূৰি আহোঁতে মোৰ কালি গাটো বহুত অসুস্থ, সেইকাৰণে তাত সোমাইছোঁ যদিও ফটো একপি উঠোৱা নাই। আৰু মানে সঁচাকৈ বহুত দুখ লাগিছে, পৰিৱেশবিলাক দেখি আহি বহুত দুখ লাগিছে। আমি আশা কৰিছোঁ অতি সোনকালে যাতে জুবিন ক্ষেত্ৰখন হওক, আৰু তাত যাতে মানে যিখিনি সুবিধা দিব লাগে সেইখিনি দি পেলাই আটক ধুনীয়া কৰি ৰাখক, যাতে আমাৰ বাহিৰৰ পৰ্যটক আহি পেলাই ক'ব পাৰে যে জুবিন ক্ষেত্ৰলৈ যাওঁ, আৰু জুবিন ক্ষেত্ৰত গৈ কি কি পাইছোঁ সেইখিনি যাতে তেওঁলোকে সগৌৰৱেৰে ক'ব পাৰে আমাৰ অসমখনৰ কথা, আৰু সকলোখিনি যাতে ইয়াতে সংৰক্ষণ কৰি থওক জুবিন ক্ষেত্ৰত। তাকেই আশীৰ্বাদ কৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত। গতিকে আশীৰ্বাদ বিচাৰিছোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত। তাকে এতিয়া কি বুলি ক'ম আৰু, সেয়াই মনটো বহুত বেয়া লাগিছে। আৰু মই ভিডিঅ'কেইটা আপোনালোকক দি দিছোঁ চাব, আৰু মহাকালপিতকেইটাক যাতে প্ৰভু ভগৱন্তই একদম এই ইলেকশ্যনৰ আগতে মানে শেষ কৰি দিয়ে, আৰু শেষ কৰি দিবলৈকে দিছোঁ। ইমান দুখ পাইছে আমাৰ হিয়াৰ মুঠুৱে, দুখ নিজৰ পত্নী, আমি ইমান দুখ পাই আছোঁ, গতিকে পত্নীগৰাকীৰ কি অৱস্থা হ'ব বাৰু। গতিকে মই ভিডিঅ'কেইটা দিছোঁ, আপোনালোকে চাওক। লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া চাওক, শিৱৰাত্ৰিৰ উপলক্ষে ইমান সুন্দৰকৈ আমাৰ হিয়াৰ মুঠুৱে এই ভিডিঅ'টো বনাইছিলে। মানে বেলেগ এজন ল'ৰাই বনাইছিলে, তেওঁ যোৱাকালি আপলোড দিছে, বহুত ভাল লাগিছে। আৰু তেওঁ কৈছে আৰু দেই যে ভাং বেছিকৈ খাব নালাগে, আৰু তেওঁ সেয়া খাৰ বুলি ঘৰতে পাতিছিলে নেকি, তেনেকুৱা নিচিনা লাগিছে বাৰু পৰিৱেশটো। ক'ত পাতিছিলে নাজানো, কিন্তু তেওঁ কৈছে আৰু ঘৰতে পাতিছোঁ বুলি কৈছে, সেয়েহে ভাবিলোঁ মই খাৰ বুলি ঘৰটোৰ নিচিনা লাগিছে আৰু খেৰৰ ঘৰটো দেখি। এয়া চাওকচোন, ইমান সুন্দৰকৈ তেওঁ উদযাপন কৰিছে নহয় শিৱৰাত্ৰি। আৰু এনেকুৱা লাগিছে তেওঁ যে সঁচাকৈ আমাৰ মাজত এতিয়াও আছে, আৰু আমাৰ মাজত থাকি পেলাই যে এই কথাকেইটা কৈ আছে, তেনেকুৱা অনুভৱ হৈছে। আৰু যোৱাকালি ৰাতি এই ভিডিঅ'টোৱে মোক বৰকৈ আমনি কৰিছে, সেয়েহে মই ভাবিছোঁ আপোনালোকে যদি দেখা নাই চাওকচোন এই ভিডিঅ'টো। আৰু এটা ভিডিঅ' দিছোঁ, এই ভিডিঅ'টো চাওক, ভেলেণ্টাইন উপলক্ষে আমাৰ হিয়াৰ মুঠুৱে কি সুন্দৰকৈ আমাৰ গৰিমা গাৰ্গক এই গোলাপ ফুলপাহ আগবঢ়াইছে। বহুতে মানে হাঁহি ধেমালি কৰি আছে আৰু কাষৰ পৰা যে দিব লাগে, কৰিব লাগে এইখিনি কাম, আৰু সুন্দৰকৈ কৰি আছে। আৰু লাষ্টত কৈছে মোৰ প্ৰিয়েক বোলে মই এই গোলাপ ফুলপাহ দিছোঁ। দিয়াৰ পাছত চাওকচোন, ইমান মানে একদম চকু পানী মানে ওলাই গৈছে এইখিনি কথাত। মানে তেওঁ যেনেকৈ তেওঁ ধেমালি কৰিছে। আৰু ৰৈ ৰৈ বিনালে চিনেমাখনৰ শ্বুটিঙৰ সময়ত হয় এয়া চাওকচোন, তেতিয়া ভেলেণ্টাইন ডে' আছিলে 14 ফেব্ৰুৱাৰীৰ, সেইদিনাখনি এইখিনি কাম কৰিছিলে, এই ভিডিঅ'টো বনাইছিলে। আৰু তেওঁ লুকটোতে গম পাইছোঁ, ৰৈ ৰৈ বিনালে ছবিখনৰ যিটো মানে যিখন চিনেমাৰ দৃশ্যাংশত এইটো আছিলে, তেওঁ এই কাপোৰযোৰকে পিন্ধি আছিলে, আৰু তেতিয়াই এই ভিডিঅ'টো বনাইছিলে। সেয়েহে মই আপোনালোকলৈ আগবঢ়াইছোঁ। বহুত দুখ লাগিছে, বহুত দুখ লাগিছে, আমাৰে এনেকুৱা মনটো লাগিছে, তেওঁ চাগে পত্নীৰ কেনেকুৱা লাগিব। সেয়েহে গৰিমা গাৰ্গে কালি এইটো আপলোড দিছিলে তেওঁ ইনষ্টাগ্ৰামত, আৰু মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ৰ'ব দেই, এইখিনিতে চাওকচোন, আপোনালোকক ইমান ধুনীয়াকৈ কি কৰিছে দেখা পাইছেনে, দুইজনে